ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত বহুকেইটা কুৱেশ্যন আহিছিলে ভিডিঅ'ত আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাবিলাক গুৰুত্বপূৰ্ণ কথাবিলাক আমি আলোচনা কৰিম আচলতে কেনেদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় কি প্ৰচিজাৰ হয় আপোনালোকে ক'ত যাব লাগিব কেনেদৰে যাব লাগিব কি ডকুমেণ্ট লগত নিব লাগিব কেনেদৰে ৰিজেক্ট হ'ব পাৰে এইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম প্ৰথম কথাটো হ'ল যে যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কথা ক'লে যে অহা 6 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামবিলাক ষ্টাৰ্ট হ'ব এতিয়া কথা হ'ল যে আপোনালোকে ডি ৱেবছাইট ভিজিট কৰিব লাগিব তাত আপোনালোকৰ এখন লিষ্ট ওলাব ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট অৰ্থাৎ নটিছ এখন আৰু সেই নটিছত আপোনালোকৰ কি থাকিব ধৰা হ'ল আপোনালোকে যি তিনিখন ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰি দিছিলে ধৰা হ'ল গোৱালপাৰা কৰিব পাৰে শোণিতপুৰ কৰিব পাৰে বা আপুনি কামৰূপ কৰিব পাৰে সেই ডিষ্ট্ৰিক্টকেইখনত যেতিয়া লিষ্টত আপোনালোকৰ থাকিব যে তাত অকল এটা কথা যে তাত এদিনতে গোটেইবোৰ ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যন নহয় 10-12 দিন সময় ল'ব এদিনত দুখন ডিষ্ট্ৰিক্ট বা তিনিখন ডিষ্ট্ৰিক্ট তেনেকৈ লৈ কেনে ধৰা হ'ল 15 তাৰিখৰ পৰা যেতিয়া আৰম্ভ হয় 15, 16, 17, 18 এনেকৈ গৈ কেনে 12 দিনমান সময় বা 13 দিনমান সময় তেনেকৈ ল'ব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে কাৰণ ইমানখিনি মানুহৰ একেদিনে ভেৰিফিকেশ্যন কেতিয়াও নহয় যোৱাবাৰো তেনেকৈ হোৱা নাই আৰু এইবাৰো হয়তো নহয় তেনেকৈ ডেট ৱাইজে হ'ব এতিয়া আপুনি য'ত এপ্লাই কৰি দিছিলে আপোনাৰ ধৰা হ'ল আপুনি যি তিনিখন ডিষ্ট্ৰিক্ট এপ্লাই কৰিছিলে আপোনাৰ সেই ডিষ্ট্ৰিক্টত যি লিষ্ট ওলাব ধৰা হ'ল শোণিতপুৰত আপুনি এপ্লাই কৰিছিলে সেইখন ডিষ্ট্ৰিক্টত আপুনি চাব আপোনাৰ নামটো আছেনে নাই আৰু যদি আছে তেতিয়াহ'লে আপুনি যাব লাগিব নেক্সট তেনেকৈ আপুনি য'ত এপ্লাই কৰিছিলে আৰু সেই এপ্লাই কৰা ডিষ্ট্ৰিক্টৰ এগেইনষ্টত যি লিষ্ট ওলাব সেই লিষ্টত আপোনালোকে ক্লিক কৰি চাব লাগিব বস্তুখিনি তো এইটো হ'ল আপোনালোকৰ কেনেকৈ ধৰক ডকুমেণ্ট ভেৰিফিকেশ্যনত চোৱাৰ নিয়মটো তাৰপিছত থাকিব আপোনালোকৰ ডকুমেণ্ট কি ডকুমেণ্ট নিব ডকুমেণ্টবিলাক আপোনালোকে অনলাইন কৰোঁতে যিখিনি বস্তু তাত আপলোড কৰিছিলে যিখিনি বস্তু দিছিলে অনলাইন কৰোঁতে সেইবিলাক বস্তুৱে আচলতে সেই চাৰ্টিফিকেটে হওক মাৰ্কশ্বিটে হওক সেইখিনি বস্তু নিব লাগিব আৰু ইয়াতে প্ৰপাৰলি আপোনালোক কিন্তু যেতিয়া নটিছ ওলাব তাত দেখুৱাই দিব যে আপোনালোক কি বস্তু টেষ্টানমিজ আপোনালোকে কি নিব লাগিব এই গোটেইখিনি কথা তাত লিখা থাকিব তাত মাৰ্কশ্বিট কিহৰ চাৰ্টিফিকেট গোটেইখিনি নিব লাগিব আৰু যোৱাবাৰৰ কথা মতে মই ৰিলেট কৰি কথাখিনি কৈ আছোঁ যোৱাবাৰ তাত হেৰিও কৰিছিলে যে এটা বা দুটা ফাইল আপোনালোকৰ মানে জেৰেক্স কপি নিব দিছিলে চেল্ফ এটাচ কৰি কেনে আৰু এইবাৰো হয়তো তেনেকুৱা এটা হ'ব পাৰে তাৰপিছত আপোনালোক এটা নিৰ্দিষ্ট ভেনু দিয়া হ'ব আপোনালোকে এটা ভেনুত যাব লাগিব আৰু সেই ভেনুটোত গৈ কেনে তাত আপুনি টোকেন ল'ব লাগিব ফাৰ্ষ্ট টাইম যোৱাবাৰৰ কথা মতে কৈছোঁ টোকেন ল'ব লাগিব টোকেন লোৱাৰ পিছত আপুনি আকৌ বেলেগ এটা লাইনত থিয় হয় তাত টেবুল 1 টেবুল 2 এনেকৈ থাকিব সেই নিৰ্দিষ্ট টেবুলখন আপুনি যাব লাগিব এইটো হৈছে তাৰ নিয়ম আৰু এইখিনি সময়ত কিন্তু বহুত মানুহ তাত ভিৰ হোৱা দেখা যায় কাৰণ দূৰ দূৰণিৰ পৰা মানুহখিনি আহি তাত ভেৰিফিকেশ্যন কৰে সেই নিৰ্দিষ্ট ভেনুটোত সেইকাৰণে কি হ'ব যে ভেৰিফিকেশ্যন কৰাৰ সময়ত আপুনি যিমান পাৰে সোনকালে যোৱাটো বেছি ভাল আৰু তাত টাইমিং দিয়া থাকিব ৰিপৰ্টিং টাইমবিলাক দিয়া থাকিব লিষ্টখনতে পাব আপোনালোকে কেতিয়াবা মৰ্ণিঙত দি দিয়ে কেতিয়াবা ইভিনিঙত দিয়ে সেইটো আপোনালোকে গম পাব LP বা UPৰ এক্সট্ৰা বেলেগ হৈ কেনে এনেকৈ কৰা দেখা যাব আৰু মেইন কথা এইখিনি তাত গৈ কেনে আকৌ কেনেকৈ বস্তুবিলাক প্ৰডিউচ কৰিব লাগিব কথা হ'ল আপুনি যিখিনি আপোনাৰ যিখিনি ডকুমেণ্ট লৈ যাব অৰিজিনেল ডকুমেণ্ট যিখিনি লৈ যাব সেই অৰিজিনেল ডকুমেণ্টখিনি তাত যিখন টেবুলত আপুনি এণ্টাৰ কৰিব তাত আপোনাক তাত বহি থকা যিজন বিষয়া থাকিব তেওঁ আপোনাক সুধিব বস্তুখিনি আপুনি দেখুৱাব লাগিব তাৰপিছত আপুনি যিখিনি মাৰ্ক তেওঁলোকৰ তাতো আপোনাৰ হেৰিখিনি থাকিব মানে আপুনি যিখিনি মাৰ্ক তাত ছাবমিট কৰিছে DLEDৰে হওক বা টেটৰে হওক বা HSৰে হওক তেওঁলোকৰ তাত গোটেইখিনি বস্তু থাকিব তাত আপুনি যিখিনি মাৰ্ক পুট আপ কৰিছে ইয়াতে অনলাইন কৰোঁতে সেইখিনি তেওঁলোকে আকৌ কেলকুলেটৰ মাৰি কেনে আপোনাৰ গোটেই মাৰ্কখিনি তেওঁলোকে তাত ওলাব মানে কেলকুলেটৰ কৰি কিনে ওলাব সিহঁতে তেওঁলোকে যেতিয়া ওলাব তেতিয়া যদি মিলে তেতিয়াহ'লে সেইখিনি বস্তু আকৌ বেলেগ এখন টেবুললৈ আপোনালোকক পঠাই দিব তাত আপোনাৰ ফাইনেল হয়তো হৈ যাব আৰু মানে অ'কে তো হৈ গ'ল আৰু তেনেকৈ আৰু গোটেইখিনিত তন্নতন্নকৈ তেওঁলোকে চাব যিখিনি আপোনাক সুধিব আপোনালোকে দিব লাগিব সেইখিনিত আৰু ৰিজেক্ট কেতিয়া হ'ব যদি বস্তুবিলাক ইৰিলেভেণ্ট হয় যদি ৰিলেভেণ্ট নহয় ছাপ'জ যেনেকুৱা বস্তু বিচাৰিছিলে তাত যদি আপুনি দিছে বেলেগ যদি আপুনি অনলাইন কৰোঁতে দিছে বেলেগ আৰু দেখুৱাইছে বেলেগ তেনেকুৱা ক্ষেত্ৰত ৰিজেক্ট হ'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত বেক অফিচ ভেৰিফিকেশ্যন হয় সেইখিনি কথাও আমি পিছলৈকে বাৰু কথাখিনি পাতিম